সকলোকে আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 10ৰ বৃত্ত চেপ্টাৰ নম্বৰ 10 এই 10.2 অনুশীলনীটো কমপ্লিট কৰাই দিম। গোটেই অনুশীলনীখিনিৰ উত্তৰ থাকিব। সো কমপ্লিট ভিডিঅ'টো চাবা আৰু গোটেইখিনি লিখি ৰাখিবা। আৰু কোনোবাই যদি লাষ্টৰ ভিডিঅ'টো চোৱা নাই, বৃত্ত পাঠটো ধুনীয়াকৈ বুজাই দিছোঁ। ডেছক্ৰিপশ্যনত লিংক আছে, সেইটো ভিডিঅ' ফাৰ্ষ্ট চাই লোৱা, তাৰপিছত এইটো চাবা, কাৰণ এইখিনি জানিলেহে এইখিনি বুজি পাবা। ঠিক আছে। আৰু কোনোবাই যদি আমাৰ হোৱাটছএপ গ্ৰুপটোত নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, হোৱাটছএপ গ্ৰুপটো জইন হৈ লোৱা। আৰু ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰা। মই অতি সোনকালে তোমালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ লৈ আহি আছোঁ। এতিয়া এক্সাৰচাইজ 10.2 প্ৰথম কুৱেশ্যনটো কি আছে চোৱা। এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব ইমান। গতিকে এনেকৈ পঢ়ি একো বুজি নাপাবা। সেইটো এনেকুৱা কুৱেশ্যন সদায় ছাইডত ডায়েগ্ৰামটো বনাই চাবা। এটা বৃত্ত আছে, তাৰ এটা কেন্দ্ৰ থাকিব। কি কৈছে, এটা বিন্দু কিউৰ পৰা এটা বিন্দু কিউ আছে, বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য মানে এনেকুৱাকৈ স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান আছে, 24 চেণ্টিমিটাৰ। আৰু কি কৈছে, কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25, মানে কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব, এইটো কেন্দ্ৰ অ' কিমান দি আছে, 25 চেণ্টিমিটাৰ। ঠিক আছে। এইটো MCQ কুৱেশ্যন হয়, জাষ্ট টিক কৰিলেই হ'ল। গতিকে আমি কি লিখি থাকিবতো নালাগে, সেইটো কাৰণে জাষ্ট কুৱেশ্যনটো কৰাই দিছোঁ। ধৰা হৈ গ'ল। এতিয়া দুটা লগাই দিলোঁ। এইটো ধৰা এ। এতিয়া আমাৰ যোনটো আমি এটা থিয়ৰিম পঢ়িছিলোঁ, যোনে লাষ্টৰ ক্লাছটো চোৱা নাই বৃত্তৰ, ভালকৈ চাই লোৱা। বহুত ভালকৈ বুজাই দিছোঁ। ডেছক্ৰিপশ্যনত লিংক আছে, চাই লোৱা। তাত কি কৈছিলোঁ, এইটো সদায় কি হয়, 90 ডিগ্ৰী হয়। কাৰণ কিয়, এইডাল স্পৰ্শক হয় আৰু এইটো ব্যাসাৰ্থ, আৰু এই দুটা সদায় এনেকৈ পাৰপেণ্ডিকুলাৰ হয়। দেয়াৰফৰ ইয়াত যদি আমি পাইথাগোৰাছ থিয়ৰেম এপ্লাই কৰোঁ, ঠিক আছে, কি হ'ব, OA স্কুৱেৰ, তোমালোকে লাষ্টৰ ক্লাছটো চাই লোৱা, তেতিয়া ভালকৈ বুজি যাবা, প্লাছ QA স্কুৱেৰ ইকুৱেল টু OQ স্কুৱেৰ। এতিয়া OA সেইটো আমি উলিয়াব লাগে, সেইটো এনেকৈ থাকক, প্লাছ QA স্কুৱেৰ, QA কিমান, 24 স্কুৱেৰ ইকুৱেল টু OQ স্কুৱেৰ কিমান, 25 হৈ গ'ল। এতিয়া OA স্কুৱেৰ কিমান হ'ব, 25 স্কুৱেৰ মাইনাছ 24 স্কুৱেৰ। এতিয়া তোমালোকে এইকেইটা 25 স্কুৱেৰ কিমান হয় নাজানা, 24ও নাজানা, কৰি থাকিব দৰকাৰ নাই। এটা ফৰ্মুলা আছিলে, গম পোৱা নাই, A স্কুৱেৰ মাইনাছ B স্কুৱেৰ। সৰুতে পঢ়িছিলা, কি আছিলে, A প্লাছ B A মাইনাছ B। সেইটোৱে ইয়াত এপ্লাই কৰা, 25 প্লাছ 24, 25 মাইনাছ 24। চ' এইটো কৰিলে কিমান হ'ব, 25 প্লাছ 24 কৰিলে 49, আৰু এইটো কৰিলে 1। চ' আমি কি পালোঁ, OA স্কুৱেৰ ইকুৱেল টু 49। দেয়াৰফৰ OA কিমান হ'ব, 7 হ'ব। এনচাৰ A। তেনেকৈ কৰে। ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটো চাবা। চিত্ৰ এটা দিয়া আছে, এইটোত O কেন্দ্ৰযুক্ত বৃত্তৰ, O কেন্দ্ৰযুক্ত এটা বৃত্ত আছে। TP আৰু TQ দুডাল স্পৰ্শক, TP এডাল আৰু TQ দুডাল স্পৰ্শক, আৰু POQ 110 ডিগ্ৰী, মানে এইটো 110 ডিগ্ৰী। PTQটো কিমান হ'ব, এইটো উলিয়াব লাগে। এতিয়া চোৱা, এইডাল ব্যাসাৰ্থ হয় আৰু এইডাল স্পৰ্শক হয়, গতিকে এইটো কিমান হ'ব, 90 ডিগ্ৰী, হয় নে নহয়, এইটো 90 ডিগ্ৰী হ'ব। ঠিক তেনেকৈ এইডাল ব্যাসাৰ্থ হয় আৰু এইডাল স্পৰ্শক হয়, গতিকে এইটো কিমান হ'ব, 90 ডিগ্ৰী। এতিয়া এটা চতুৰ্ভুজত টোটেল কিমান থাকে, এটা যদি চতুৰ্ভুজ থাকে টোটেল কিমান ডিগ্ৰী থাকে, গোটেইবিলাক মিলাই 360 ডিগ্ৰী থাকে। হ'ল। এতিয়া আমি কোনটো উলিয়াব লাগে, PTQটো, মানে এইটো এংগল উলিয়াব লাগে। এইটো ধৰা X ধৰি ল'লোঁ, হৈ গ'ল। এইবিলাক লিখি থকা নাই, কাৰণ কি অপশ্যনহে টিক কৰিব লাগে, জাষ্ট বুজাই দিছোঁ। এতিয়া গোটেইকেইটা প্লাছ কৰিলে 360 হ'ব লাগিব। ডেট মিনছ 90 প্লাছ 110 প্লাছ 90 প্লাছ X। ডেট মিনছ এইটো যদি প্লাছ কৰা, 90 আৰু 110 মানে 200 আহিব, আৰু 290 প্লাছ X 360। চ' Xটো কিমান হ'ব তেতিয়া, 360 মাইনাছ 290, এইটো কৰিলে 70 আহিব। তেনেকৈ কৰিব লাগে। তাৰপিছত আকৌ এটা আছে চোৱা, যদি এটা বিন্দু Pৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ, এইবিলাক কি দি আছে বুজি নাপাবা, গতিকে সদায় ফাৰ্ষ্ট কাম হ'ব ডায়েগ্ৰামটো ড্ৰ কৰি লোৱা। এটা বিন্দুৰ পৰা O কেন্দ্ৰযুক্ত বৃত্তটোৰ কেন্দ্ৰ O, Pৰ পৰা PA আৰু PB স্পৰ্শক, PA আৰু PB দুটা স্পৰ্শক এনেকুৱাকৈ আছে, PAB পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে, এইটো 80 ডিগ্ৰী।
তেন্তে POA এংগল POA টো কিমান হ'ব মানে এইটো কিমান হ'ব সুধিছে POA টো এটা চোৱা অথনিটো নিচিনাই এইটো 90 এইটো কিমান 90 সো কৈ দিলে হ'ল টোটাল কিমান 80 প্লাস 90 প্লাস 90 এইটো 80 এইটো 90 এইটো 90 এইটো উলিয়াব লাগে এইটো ধৰা x প্লাস x 360 ইয়াৰ পৰা x কিমান হ'ব সেইটো উলিয়াই দিলে হ'ল নিজে কৰি লবা সহজ কোৱেশ্যন আগৰটো হৈতে সেম ইয়াৰ পিছত এইটো প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল এইটো কোৱেশ্যন আমি ভালকে কৰিব লাগিব এতিয়া কেনেকৈ কৰিম চাবা একদম মই যেনেকৈ লিখো তেনেকৈ পৰীক্ষাত লিখা 100 মাৰ্কস চিয়ৰ পাবা চাই লোৱা কেনেকৈ কৰিম এটা প্ৰথম তোমালকে ছবিটো আঁকি লোৱা এটা বৃত্ত আঁকি লোৱা এটা কেন্দ্ৰ O ইয়াত লিখিবা ধৰা হ'ল O কেন্দ্ৰযুক্ত এটা বৃত্ত O কেন্দ্ৰযুক্ত এটা বৃত্ত ঠিক আছে ইয়াৰ পিছত কি কৈছে ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল গতিকে আমি দুটা এটা ব্যাস লওঁ কেন্দ্ৰৰ মাজে যাব ঠিক আছে আকাত খেলিমেলি হ'ব পাৰে তোমালোকে সিধা আঁকিবা ব্যাস PQ ধৰা হ'ল PQ এডাল ব্যাস এটা ব্যাস এতিয়া আমি দুটা স্পৰ্শক টানিব লাগে PQ এটা P টানিলো এটা Q টানিলো এটো ধৰা AB এটো CD এটো ইয়াত লিখিব লাগিব P আৰু Q ক্ৰমে তো লিখিবা তেতিয়া সিৰিয়ালি মানে P আৰু Q ক্ৰমে AB আৰু CD স্পৰ্শক অঙ্কন কৰা হ'ল ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিব লাগে AB সমান্তৰাল CD হেতু প্ৰমাণ কৰিব লাগে এটা কেনেকৈ কৰিবা প্ৰুফটো এতিয়া চোৱা এটো ইয়াৰ কাৰণে এটো স্পৰ্শক চোৱা এটো AB ইয়াত OP সো এই OP টো ইয়াৰ কাৰণে কি হয় ব্যাসাৰ্ধ হয় আৰু এডাল স্পৰ্শক গতিকে এডাল ব্যাসাৰ্ধ আৰু এডাল যদি স্পৰ্শক হয় এটো কিমান হ'ব 90 ডিগ্ৰী হ'ব ঠিক তেনেকৈ এটো কিমান হ'ব 90 ডিগ্ৰী হ'ব হয় না উপপাদ্য 10.2 লাষ্ট ক্লাছত কৰাইছিলো জনে নাই বুজা ডেসক্ৰিপচনৰ লিংক আছে চাই লোৱা হেতু চালে এটো বুজিবা জেল লিখিবা উপপাদ্য পৰীক্ষাত উপপাদ্যটো কমপ্লিট লিখি দিবা মই যে উপপাদ্য 10.2 বুলি লিখিছো পৰীক্ষাত উপপাদ্যটো লিখি দিবা কি হয় হেতু মতে ঠিক আছে মই উপপাদ্যটো ডাইৰেক্ট লিখা নাই মতে কি হ'ব OP perpendicular AB therefore angle OPA angle OPB দুইটা কিমান হ'ব 90 ডিগ্ৰী হ'ব কাৰণ পাৰপেন্ডিকুলাৰ হয় ঠিক আছে ঠিক তেনেদৰে এটো ব্যাসাৰ্ধ হয় আৰু এটো স্পৰ্শক হয় therefore কি হ'ব OQ perpendicular CD মানে OQ এটো পাৰপেন্ডিকুলাৰ হ'ব therefore to 1 there therefore OQC equal to OQD 90 degree ঠিক আছে এটা চোৱা এটো এংগল আৰু এটো এংগল সমান হয় এই দুটা এটো এংগল আৰু এটো এংগল হয় না মই বাকি কেটা মুছি দিছো ৰখা ঠিক আছে এতিয়া চোৱা এটো এংগল 90 ডিগ্ৰী পালা এটো 90 ডিগ্ৰী পালা হৈ গল এই দুটা কি বুলি কোৱা হয় কিবা এটা কোণ বুলি কোৱা হয় নহয় অনুৰূপ কোণ আছিল চাগে এটো কোণ আৰু এটো কোণ সমান্তৰাল হলে এনেকে যদি সমান্তৰাল থাকে এডাল এনেকে ৰেখা টানে এডাল কোণ আৰু এটো কোণ সমান হয় অনুৰূপ হয় না হেতুৱে ইয়াত হৈ আছে এটো 90 এটো 90 গতিকে এই দুটা আমি সমান্তৰাল বুলি ধৰিব পাৰো ঠিক তেনেকে এটো 90 এটো 90 সো অনুৰূপ কোণ হৈ যাব তেতিয়া মানে এই দুটা সমান্তৰাল হৈ যাব আৰু হেতুৱে দেখাব দিছে গতিকে আমি হেতু লিখিম এতিয়া ঠিক আছে তোমালোকে এখিনিলৈকে ধুনীয়াকৈ লিখি লোৱা মুছি দিছো স্ক্ৰিনশ্বট লৈ ল'ব পাৰা বা বহিটো লিখি যাব পাৰা ভিডিওটো ৰখাই ঠিক আছে
গতিকে আমি কি লিখিম এটু কোণ আৰু এটু কোণ সমান বুলি দেখায় দুটা মানে কি OPA equal to OQD 90 ডিগ্ৰী কি হ'ব অনুৰূপ কোণ হ'ব অনুৰূপ কোণ বুলি মানে ধৰিব পাৰি ঠিক তেনেকৈ এটু কোণ আৰু এটু কোণ সমান মানে OPB equal to OQC 90 ডিগ্ৰী অনুৰূপ কোণ therefore কি হ'ব AB সমান্তৰাল CD সেইটোৱে proof হৈ গ'ল কোনবাই যদি বুজা নাই লাষ্টৰ ক্লাছটো চাবলৈ বহুত ইম্পৰ্টেন্ট আছে তোমালোকৰ কাৰণে চাই লোৱা ডেসক্ৰিপচনৰ লিংক আছে ইয়াৰ পিছত চোৱা প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শ বিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায় ঠিক আছে এইটো এটা কেনেকৈ কৰিম আমি প্ৰথম কি কৰিব লাগে প্ৰথম সদায় ছবিটো ড্ৰ কৰিবা তাৰপিছত লিখিবা ধৰা হ'ল আগৰটো দৰে সেম O কেন্দ্ৰযুক্ত এটা বৃত্ত ঠিক আছে তাৰপিছত স্পৰ্শকৰ স্পৰ্শ বিন্দুত টনা লম্বডাল মানে এডাল স্পৰ্শক ধৰিলো ধৰা এডাল আমি স্পৰ্শক টানিলো ঠিক আছে ধৰা হ'ল এনেকৈ ধৰিবা P R এনেকৈ এইখিনি আঁকিব নালাগে ঠিক আছে P R এইটো লিখিবা ধৰা হ'ল P R এডাল স্পৰ্শক ধৰা হ'ল P R এডাল স্পৰ্শক ঠিক আছে ইয়াৰ পিছত চাবা আমি এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিম ঠিক আছে এনেকৈ ড্ৰ কৰিবা এডাল এনেকৈ ড্ৰ কৰা QP পাৰপেন্ডিকুলাৰ PR QP পাৰপেন্ডিকুলাৰ PR মানে এনেকুৱা এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰা যোনটো এনেকৈ থাকে ধৰা Q হল এইটো পাৰপেন্ডিকুলাৰ আমি ড্ৰ কৰিলো অঙ্কন কৰা হল পাৰপেন্ডিকুলাৰ মানে লম্ব ঠিক আছে যাতে Q বিন্দুটো বৃত্তটোত থাকে Q বিন্দুটো বৃত্তটোত থাকাকে আমি এটা লম্ব ড্ৰ কৰিলো PR হৈ গল এতিয়া চাবা কেনেকৈ কৰিবা এটা কি হ'ব এটো O টো কি হয় বৃত্তটো কেন্দ্ৰ হয় গতিকে O ৰ পৰা P লৈকে এটো কি হয় ব্যাসাৰ্ধ হয় গতিকে OP পাৰপেন্ডিকুলাৰ PR হ'ব উপপাদ্যটো লিখি দিবা ইয়াত মই উপপাদ্য বুলি লিখিছো যে তোমালোকে সেন্টেন্সটো লিখি দিবা উপপাদ্যটো কি আছে ঠিক আছে therefore কি হ'ব OPR টো 90 ডিগ্ৰী হ'ব আকৌ কোৱেশ্চনত কি দিয়া আছে OP পাৰপেন্ডিকুলাৰ PR ড্ৰ কৰা হ'ল ঠিক আছে এটো QP আছিলে QP পাৰপেন্ডিকুলাৰ PR মানে QPR আকৌ given কি আছে QPR এটো পাৰপেন্ডিকুলাৰ বুলি দিয়া আছে QPR এটো কিমান আছে 90 ডিগ্ৰী দিয়া আছে এতিয়া চোৱা OPR 90 ডিগ্ৰী QPR 90 ডিগ্ৰী OPR 90 QPR 90 এটো কেতিয়া পসিবল হ'ব যেতিয়া এই O বিন্দুটো PQ লাইনডালত থাকে তেতিয়াহে হ'ব নহলে যদি O বিন্দুটো বেলেগত আছে ধৰা ইয়াত আছে এটো তেতিয়া এটো বেলেগ এংগল হৈ যাব জানো এখিনি আৰু এখিনি 90 ডিগ্ৰী হৈ যাব কিন্তু ইয়াত আমি এটো 90 পাইছো এটো 90 পাইছো দুইটা তো তেতিয়া হ'ব যেতিয়া O বিন্দুটো PQ ত থাকিব ঠিক আছে এনেকৈ লিখিবা এই দুইটা সম্ভৱ হ'ব যদিহে O বিন্দুটো PQ ত থাকে ঠিক আছে therefore PQ ৰেখাডাল কেন্দ্ৰৰ মাজেৰে যায় হেতু প্ৰুফ কৰিব দিছিলে হৈ গল তেনেকৈ কৰিব লাগে ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চাবা বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু A পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য ইমান এটা কি আছে বুজি নাই পোৱা ধৰা আঁকি লবা O আছে বৃত্তৰ কেন্দ্ৰ ধৰা হ'ল এটো লিখি লবা ইয়াত সদায় ধৰা হ'ল O কেন্দ্ৰযুক্ত এটা বৃত্ত
ঠিক আছে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু A ৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত আছে মানে বিন্দুটো তো কেন্দ্ৰৰ পৰা কেনেকৈ থাকিব চোৱা মানে কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত আছে এটা বিন্দু A ঠিক আছে সো আৰু বিন্দু A ৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ A ৰ পৰা স্পৰ্শক এডাল P হগল ধৰা হল AP এডাল স্পৰ্শক সো গিভেন কি দিয়া আছে OA 5 সেন্টিমিটাৰ আৰু স্পৰ্শকডালৰ দৈৰ্ঘ্য 4 মানে এখিনি 4 সেন্টিমিটাৰ AP 4 সেন্টিমিটাৰ আমি উলিয়াব লাগে কি ব্যাসাৰ্ধ you have to find OP এটো উলিয়াব লাগে উলাই গল এটো স্পৰ্শক হয় এটো ব্যাসাৰ্ধ হয় এটো কি হ'ব লম্ব হ'ব OP লম্ব AP উপপাদ্য লিখিবা ইয়াত উপপাদ্যটো সেন্টেন্সত লিখিবা আকৌ কৈছো therefore এটো কি হ'ব ত্ৰিভুজটো সমকোণী ত্ৰিভুজ OP8 পাইথাগোৰাছ থিওৰেমটো এপ্লাই কৰি দিয়া OP square plus AP square equal to AO square আমি উলিয়াব লাগে OP AP কিমান আছে 4 equal to AO আছে 5 এটো যদি কৰা OP square কিমান আহিব জানানে তোমালোকে কৰিবা 9 আহিব therefore OP আহিব 3 হগল therefore লাষ্টত লিখি দিবা ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ এটো হৈ গল आंसर ঠিক আছে তে নেক্সট কোৱেশ্চনটোত আমি আগবাঢ়িছো 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধ দুটা ঐককেন্দ্ৰিক বৃত্ত আছে মানে দুটা ঐককেন্দ্ৰিক বৃত্ত ঐককেন্দ্ৰিক মানে এটাই কেন্দ্ৰ এটা ডাঙৰ ধৰ এটা সৰু ঠিক আছে এটো এটাৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ এটাৰ 3 সেন্টিমিটাৰ ডাঙৰ বৃত্তটো জিয়াডালে সৰু বৃত্তক স্পৰ্শ কৰে এনেকুৱা জিয়াডালৰ দৈৰ্ঘ্য উলিয়াব লাগে এডালৰ দৈৰ্ঘ্য উলিয়াব লাগে কিমান এডালৰ PQ হল এটা আমি কেনেকৈ কৰিম ছবিটো অলপ ডাঙৰকৈ আঁকি দিওঁ তেতিয়া ভালকৈ বুজিবা ডাঙৰকৈ আঁকিবা ছবিটো এনেকৈ লিখা সদায়টো ফাৰ্ষ্ট ধৰা হল O কেন্দ্ৰযুক্ত ইয়াত কেটা আছে দুটা বৃত্ত আছে দুটা ঐককেন্দ্ৰিক বৃত্ত ঠিক আছে ইয়াত তাৰ পিছত লিখা PQ জিয়াডালে ডাঙৰ বৃত্তৰ বুলি লিখিবা আগত ডাঙৰ বৃত্তৰ PQ জিয়াডালে সৰু বৃত্তক মানে এটোটা PQ এটোটা R বিন্দুত স্পৰ্শ কৰে ঠিক আছে এটা আমি উলিয়াব কি লাগে জিয়াডালৰ দৈৰ্ঘ্য PQ টো কিমান এটো উলিয়াব লাগে সেটা কেনে কৰিবা চোৱা আমি OR টো সংযোগ কৰি দিওঁ OR ঠিক আছে OR টো লগ লগাই দিয়া তাৰ পিছত OR আৰু এটো লগ লগাই দিয়া এই দুটা এইবিলাক লগ লগাই দিয়া হল অঙ্কনটো লিখিবা OR OP OQ সংযোগ কৰা হল হগল এটা চোৱা OR মানে কি হয় R লৈকে গৈছে মানে সৰু বৃত্তটোৰ ব্যাসাৰ্ধ হয় আৰু সৰু বৃত্তটোৰ ব্যাসাৰ্ধ কিমান আছে 3 সেন্টিমিটাৰ এখিনি হ'ব 3 OP O টো কেন্দ্ৰ আৰু P টো ডাঙৰ বৃত্তটোলৈকে সো কি হ'ব 5 সেন্টিমিটাৰ আছে সো এখিনি 5 ঠিক তেনেকৈ এখিনিও 5 হ'ব হয় নহয় সো লিখি লবা OR = 3 সেন্টিমিটাৰ OP = OQ 5 সেন্টিমিটাৰ এতিয়া চোৱা এটো এটা সমকোণী ত্ৰিভুজ এটো এটা সমকোণী ত্ৰিভুজ হ'ব কাৰণ এটো ব্যাসাৰ্ধ আৰু এটো স্পৰ্শক সো therefore এখিনি উলিয়াব পাৰিবা এখিনি উলিয়াব পাৰিবা তাৰপিছত দুইখিনি যোগ কৰি দিলে PQ টো ওলাই যাব কেনেকৈ কৰিবা মই দেখাই দিছো সো therefore এনসাৰটো এনেকৈ হ'ব
এইটো ত্ৰিভুজ ফাৰ্ষ্ট এইটো ত্ৰিভুজ ও আৰ পি পাইথাগোৰাছ থিয়ৰমটো এপ্লাই কৰা পাইথাগোৰাছ থিয়ৰম কি হ'ব ও আৰ স্কুৱেৰ প্লাছ পি আৰ স্কুৱেৰ ইকুৱেল টু ও পি স্কুৱেৰ আমি উলিয়াব লাগে ও আৰটো আছে কিমান 3 প্লাছ পি আৰটো আমি উলিয়াব লাগে ইকুৱেল টু ও পি আছে 5 সো পি আৰ স্কুৱেৰ যদি কৰা এইটো 5 স্কুৱেৰ মানে 25 9 স্কুৱেৰ মানে 9 ইফালে মাইনাছ 9 হ'ব 16 হ'ল পি আৰ কিমান হ'ল 4 ঠিক তেনেদৰে এইটো ত্ৰিভুজটো তোমালোকে এক্সট্ৰাকে কৰিবা এইটো ত্ৰিভুজটো একেই ওলাব ঠিক তেনেদৰে আৰ কিউ এখিনিও 4 পাবা একেই ওলাব একে টাইপত কৰিলে therefore আমি পি কিউটো উলিয়াব লাগে কি হ'ব পি আৰ প্লাছ আৰ কিউ 4 প্লাছ 4 মানে 8 সেন্টিমিটাৰ সেইটোৱে হৈ গ'ল সহজ কুৱেশ্যন ইয়াৰ পিছৰ কুৱেশ্যনটো চাবা এতিয়া এটা বৃত্তক স্পৰ্শ কৰাকৈ এবিচিডি এটা চতুৰ্ভুজ অঁকা হ'ল ত্ৰিভুজ আছে তাৰপিছত প্ৰমাণ কৰা যে এবি প্লাছ চিডি মানে এবি প্লাছ চিডি এডি প্লাছ বিচি ঠিক আছে এটা প্ৰমাণ কৰিব লাগে এটা কেনেকৈ কৰিবা চাবা সো প্ৰথম এনসাৰটো কেনেকৈ কৰিম প্ৰথম লিখি ল'বা এটা বৃত্তৰ এই গোটেই কুৱেশ্যনটো লিখি ল'বা এটা বৃত্তৰ স্পৰ্শ কৰাকৈ এবিচিডি এটা চতুৰ্ভুজ অঁকা হ'ল প্ৰমাণ কৰিব লাগে যে এবি প্লাছ চিডি ইকুৱেল টু এডি প্লাছ বিচি লিখিবা কিন্তু এটোত মাৰ্কছ থাকে 1 মাৰ্কছ মানে এটোতে থাকে লিখাটো সো এখিনি লিখি দিবা এটা বৃত্তক স্পৰ্শ কৰাকৈ এবিচিডি অংকন কৰা হ'ল প্ৰমাণ কৰিব লাগে যে দিছ ইয়াৰ পিছত চাবা এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান আমি পাই আছো স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান হয় মানে ধৰা এটা বৃত্ত আছে এটা বহিবিন্দুৰ পৰা যেনেকৈ স্পৰ্শক নাটানা দৈৰ্ঘ্যবিলাক সমান নাছিলে জানো এইটো যদি ও পি আৰ হয় ও পি ইকুৱেল টু ও আৰ আছিলে মানে স্পৰ্শক কেডাল সমান আছিলে হয় নহয় সেইটো ইয়াত লিখিছো এটা এইটো বস্তু ইয়াত ইউজ হ'ব চাবা এটা সো এইটো ডি পইণ্ট হয় নহয় ডি পৰা এইটো স্পৰ্শক তো therefore কি হ'ব ডি আৰ মানে এইখিনি আৰু এইখিনি সমান হ'ব ds হৈ গ'ল এইটো হ'ল ঠিক তেনেকৈ চোৱা এইটো এটা বিন্দু আছে এইটো স্পৰ্শক এইখিনি লাগে আৰু এইখিনিও স্পৰ্শক আৰু কি হ'ব as ইকুৱেল টু ap ঠিক তেনেকৈ বি পইণ্টৰ কাৰণে bp ইকুৱেল টু bq আৰু c পইণ্টৰ কাৰণে cr ইকুৱেল টু cq হৈ গ'ল এইখিনিলৈকে ঠিক আছে একদম সহজ কুৱেশ্যন হয় এইটো এইখিনিলৈকে লিখি লোৱা তাৰপিছত লিখিবা তলত ab প্লাছ cd আছে ন লেফ্ট হেণ্ড সাইডত লিখা ab প্লাছ cd এটা ab টো চোৱা কোনখিনি ab মানে ap প্লাছ pb গোটেই ab টোত কি আছে ap আৰু pb আছে ap প্লাছ pb প্লাছ ঠিক তেনেকৈ cd টোত cr আছে আৰু rd আছে হ'ল এতিয়া চোৱা ap টো কিহৰ সমান আছে as ৰ সমান আছে ইয়াত as লিখি দিয়া প্লাছ pb ইয়াত bp বুলি লিখিছো pb একে হয় সো এটো কিহৰ সমান bq ৰ সমান প্লাছ cr টো ক'ত আছে এটো cr টো কিহৰ সমান cq প্লাছ rd এটো dr কিহৰ সমান ds লিখি দিলো এটা চাবা ইয়াত এতিয়া তোমালোকে চাবা কোনটো হয় ঠিক আছে as পালো as কোনটো হয় as এখিনি তাৰ পিছত এখিনি কি হয় sd বা ds এটো আছে সো দুইটা একেলগে লিখা as plus ds প্লাছ কি থাকিল বাকি bq আৰু cq থাকিল এটা চোৱা as আৰু ds কি হয় গোটেইখিনি ad হয়
প্লাছ বি কিউ আৰু চি কিউ গোটেইখিনি কি হয় বি চি সেইটো আমি প্ৰমাণ কৰিব লাগে ওলাই গ'ল ঠিক আছে একদম সহজ হয় ইয়াৰ পিছৰটো চাবা এইটো প্ৰশ্ন আছে সো এটা এনসাৰটো কেনেকৈ লিখিবা এনসাৰটো এইখিনিৰ পৰা লিখিবা এনসাৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হ'ব ও কেন্দ্ৰযুক্ত বৃত্তৰ এক্স ৱাই আৰু এক্স ডেছ ৱাই ডেছ দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শবিন্দু চিত আন এডাল স্পৰ্শক এ বি এ এক্স ৱাইক এত আৰু এক্স ডেছ ৱাইক বিত কাটে প্ৰমাণ কৰা যে প্ৰমাণ এইটো লিংক লিখিব প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে এংগল এ অ বি 90 ঠিক আছে এইখিনি লিখিবা এটা বস্তুটো কি হয় বুজাই দিছো এডাল স্পৰ্শক এডাল স্পৰ্শক ঠিক আছে এটো দিয়া আছে এইবিলাক মানে গুতে ডায়াগ্ৰামটো চাই বুজি যাবা আকৌ এডাল স্পৰ্শক এটা আমি প্ৰমাণ কি কৰিব লাগে AOB 90 মানে এটো প্ৰমাণ কৰিব লাগে সো তাৰ কাৰণে কি কৰিব লাগিব প্ৰথম অঙ্কন এটো আৰু এটো লগাই দিয়া OC লগাই দিয়া OC সংযোগ কৰা হল ইয়াৰ পিছত এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ লোৱা মানে কি ত্ৰিভুজ OPA আৰু ত্ৰিভুজ OCA দুইটা ত্ৰিভুজ আমি সৰ্বসম বুলি দেখাব লাগিব দুইটা ত্ৰিভুজত কি হ'ব চাবা এতিয়া এটো এখিনি আৰু এখিনি সমান হ'ব OP = OC হ'ব কাৰণ কিয় দুইটা ব্যাসাৰ্ধ হয় OP = OC কিহৰ কাৰণে ব্যাসাৰ্ধ হল এতিয়া O এটো দুইটাতে সমান আছে ইফালেও আছে ইয়াতো O আছে ইয়াতো আছে সো OA = OA হল এটা চোৱা এটো ব্যাসাৰ্ধ হয় আৰু এটো স্পৰ্শক হয় গতি এখিনি 90 ঠিক তেনেকৈ এটো ব্যাসাৰ্ধ হয় আৰু এটো স্পৰ্শক হয় 90 হল সো therefore কি হ'ব O angle OPA = angle OCA = 90 হল therefore এটো কি S এটো A এটো S SAS উপপাদ্য মতে কি পালা OPA আৰু OCA সৰ্বসম OCA হৈ গল যেতিয়া সৰ্বসম হৈ গল মানে এটো আৰু এটো ত্ৰিভুজ সৰ্বসম হ'ল তেতিয়া এটো কোণ আৰু এটো কোণ সমান হ'ব দুইটাৰে হল therefore কি হ'ব POA = এটো কোণ আৰু AOC এটো কোণ দুইটা সমান হ'ব দুইটা ত্ৰিভুজৰ হৈ গল ঠিক আছে এতিয়া এটো 1 বুলি দিয়া এখিনিলৈকে লিখি লোৱা ভিডিওটো ৰখাই ললেও লিখা বা স্ক্ৰিনশ্বট লৈ থলেও হ'ল ইয়াৰ পিছত কি কৰিব লাগে চোৱা এখিনি মই মুছি দিছো তোমালোকে লিখি থাকা তোমালোকে মই লিখোৱা ধৰণে লিখিলে মানে ফুল মাৰ্কস পাবা পৰীক্ষাত সেইটো মই আগৰ পৰাই কৈ আহিছো আমি এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ সৰ্বসম দেখালো ঠিক তেনেকৈ এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজও দেখাব পাৰি পৰীক্ষাত লিখি থাকিব নালাগে কাৰণ এটাৰ কাৰণে দেখালা ন ঠিক তেনেদৰে বুলি লিখি দিলে হ'ল কোনটো এটো ত্ৰিভুজ BOC সৰ্বসম ত্ৰিভুজ BOC আৰু BOQ এটো therefore যদি সৰ্বসম হয় এটো কোণ আৰু এটো কোণ সমান হ'ব COB plus BOQ equal to দুইটা সমান হ'ব এটো দ্বাৰা 2 দুটা পালা সো ইয়াৰ পিছত কেনেকৈ ইউজ হ'ব দুইটা চাবা ইয়াৰ পিছত এই গোটেই কোণটো কিমান হয় গোটেইখিনি 180 হয় কাৰণ এডাল ষ্ট্ৰেট লাইন therefore গোটেইখিনি 180 হয় মানে কি হয় এটো কোণ এটো কি হয় POA প্লাস এটো কোণ AOC প্লাস এটো কোণ কি COB প্লাস এটো কোণ কিমান আছে BOQ গোটেইকেইটা যোগ কৰিলে 180 ঠিক আছে এতিয়া চোৱা
আমি POA আৰু AOC টো ইকুৱেল পাইছোঁ এইটো POA আৰু AOC টো ইকুৱেল গতিকে আমি POA জেগাত কি লিখিব পাৰোঁ AOC প্লাছ এইটো এনেকৈ থাকিব AOC প্লাছ COB টো এনেকৈ থাকিব প্লাছ BOQ টো কি হয় COB হয় সমান হয় চ' এইটো COB লিখি দিয়া 180 ব্ৰেকেটত লিখিবা 1 and 2 পৰা হ'ল চ' এতিয়া ইয়াতো দুটা আছে ইয়াতো দুটা আছে 2 টো কমন লৈ ল'ব পাৰি AOC প্লাছ COB কিন্তু 180 2 এইটো কাটি দিলে কিমান হ'ব 90 ডিগ্ৰী হৈ গ'ল ইয়াৰ পিছত চাবা এইখিনিলৈকে লিখি লোৱা হৈ গ'ল কুৱেশ্যনটোৰ এনচাৰ AOC মানে কোনটো এইটো আৰু COB মানে এইটো দুইটা আমি প্লাছ কৰিছোঁ চ' দুইটা প্লাছ কৰিলে গোটেইটো আহি যাব এইটো 90 ডিগ্ৰী হৈ গ'ল সেইটোৱে প্ৰুফ ঠিক আছে বাকীকেইটা কুৱেশ্যন চাবা এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আছে প্ৰমাণ কৰা যে বৃত্তৰ এটা বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো স্পৰ্শবিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা সন্মুখকৈ কৰা একো বুজি পোৱা নাই চাগে তোমালোকে সম্পূৰক কোণটোৰ সম্পূৰক প্ৰথম বস্তুটো বুজাই লওঁ সম্পূৰক কোণ কেতিয়া হয় যেতিয়া A প্লাছ B দুটা কোণ যোগ কৰিলে 180 হয় তেতিয়া এই কোণ দুটা কি বুলি কোৱা হয় জানানে সম্পূৰক কোণ কেতিয়া হয় যোগ কৰিলে 180 হ'ব লাগিব সেইটো মনত ৰাখিবা যদি পাহৰি যোৱা লিখি থৈ দিবা এটা আমি প্ৰশ্নটো ভালকে আমি সদায় ছবিটো আঁকিম অলপ ডাঙৰকে আকৌ কেন্দ্ৰ O সো আমি প্ৰথম ছবিটো আঁকিম আৰু লিখিও যাবা ধৰা হ'ল কি লিখো জানে O কেন্দ্ৰযুক্ত এটা বৃত্ত ঠিক আছে এতিয়া চোৱা এটা বৃত্তৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডাল মানে বহিবিন্দুৰ পৰা দুডাল স্পৰ্শক টানিব লাগিব ধৰা এডাল ঠিক আছে এডাল অকণমান ওপৰলৈ যাব এনেকৈ P এইটো Q ধৰা এইটো R সেইটো লিখিব লাগিব P বিন্দুৰ পৰা PR আৰু PQ দুডাল স্পৰ্শক ঠিক আছে এতিয়া চোৱা কি কৰিব লাগে স্পৰ্শক দুডালৰ মাজৰ কোণটো মানে এইটো কোণ মাজৰ কোণটো স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ কৰা কোণ মানে স্পৰ্শ বিন্দু দুটা সংযোগী ৰেখাখণ্ড এই দুটা সংযোগ কৰি দিলে ঠিক হ'ল ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ কৰা মানে কেন্দ্ৰত যোনটো কোণ কৰিব এইটো আৰু এইটো কোণ এই দুটা উলিয়াব লাগে চ' আমি P বিন্দুৰ পৰা দুডাল স্পৰ্শক টানিলোঁ তাৰপিছত লিখিবা PR QOR সংযোগ কৰা হ'ল এতিয়া প্ৰমাণ কি কৰিব লাগে এইটো কোণ মানে কোনটো QPR প্লাছ এইটো কোণ এইটো মানে কোনটো QOR ইকুৱেল টু 180 ডিগ্ৰী সম্পূৰক কোণ বুলি ক'ব দিছে মানে 180 হ'ব তেতিয়া এইটো এইখিনিলৈকে তোমালোকে ধুনীয়াকৈ লিখি লোৱা এতিয়া এইটো ডাইৰেক্ট ওলাই আছে চোৱা এইটো হ'ল ইয়াৰ পৰা ব্যাসাৰ্ধ গৈছে গতিকে এইটো লম্ব হ'ব ঠিক তেনেকৈ এইটো ইয়াৰ পৰা ব্যাসাৰ্ধ আহিছে এইটো লম্ব আহিব গতিকে উপপাদ্য কোনটো উপপাদ্য লিখি দিবা 10.1 মতে মই আগৰকেইটা 10.2 বুলি কৈছিলোঁ 10.1 হয় সেইটো কাৰণে কৈছোঁ উপপাদ্যটো লিখি দিবা পৰীক্ষা চোৱা মানুহটো নাজানো ন কোনটো উপপাদ্য চ' ডাইৰেক্ট লিখি দিবা কি হয় 10.1 মতে QOQ পাৰপেণ্ডিকুলাৰ PQ therefore কি হ'ব ইয়াৰ পৰা এই কোণটো 90 ডিগ্ৰী হ'ব OQP ঠিক তেনেকৈ OR পাৰপেণ্ডিকুলাৰ PR this implies ORP 90 ডিগ্ৰী এতিয়া চোৱা এই গোটেই চতুৰ্ভুজটোত এই গোটেইটোত ঠিক আছে মাজৰ ডালৰে বাদ দিয়া এইটো বস্তু বাদ দিয়া এইটো 90 তাৰপিছত এইখিনি আছে গোটেইখিনি যোগ কৰিলে 360 হ'ব লাগে
হয় নাই সো এইখিনিলৈকে লিখিলা এটা আমি চাবা কেনেকৈ কৰিম ওলাই গ'ল বস্তুটো তোমালোকে ধুনীয়াকৈ লিখি লোৱা O P Q R চতুৰ্ভুজত চাৰিটা কোণ কৰিলে যোগ কৰিলে 360 হ'ব লাগে মানে কি Q P R প্লাছ এইটো কোণ তাৰপিছত এইটো কোণ O R P প্লাছ এইটো কোণ Q O R প্লাছ এইটো কোণ O Q P এইকেইটা 360 ডিগ্ৰী হৈ গ'ল সো ইয়াৰ পিছত QPR QPR টো এনেকৈ থাকক প্লাছ ORP ORP কিমান 90 প্লাছ QOR টো এনেকৈ থাকক প্লাছ OQP কিমান 90 হৈ গ'ল এইটো 360 ইয়াৰ পিছত কৰি দিলেই হ'ল এইটো আৰু এইটো 180 হ'ব টোটেল দেখাই দিছোঁ 180 হ'ব 180 ইফালে লৈ গ'লে 360 মাইনাছ 180 হ'ব সো কৰিলে 180 সো এইটো প্ৰুফ হৈ যাব তেতিয়া বস্তুটো দেখাই দিছোঁ নিজে কৰি ল'ব পাৰিবা ইয়াৰ পিছত এইটো চোৱা প্ৰমাণ কৰা যে বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস মানে এটা বৃত্ত আছে স্পৰ্শ কৰা সামান্তৰিক মানে এক স্পৰ্শ কৰিব লাগিব এনেকৈ বাহিৰৰ পৰা থাকিব বস্তুটো ঠিক আছে এইটো থাকিব এইটো ভালকৈ আঁকিব লাগিব এতিয়া বস্তুটো জাষ্ট বুজাই দিছোঁ এইটো সামান্তৰিকটো ৰম্বাস হয় এতিয়া কেনেকৈ কৰিম চাবা এনেকৈ লিখা এনেকৈ প্ৰথম এনচাৰটো লেট O কেন্দ্ৰযুক্ত এটা বৃত্ত বৃত্তক স্পৰ্শ কৰিছে A B C D ABCD সামান্তৰিকে হৈ গ'ল এতিয়া চোৱা আমি এইকেইটা পইণ্ট কেইটা ধৰি ল'ম ধৰা এইটো P এইটো Q এইটো R এইটো S এনেকৈ লিখিবা ধৰা হ'ল AB BC CD আৰু D8 কি স্পৰ্শবিন্দু PQRS D8 ক্ৰমে বুলি লিখিবা ক্ৰমে PQRS স্পৰ্শবিন্দু এতিয়া এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টানা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান লিখি ল'বা এটা বহিবিন্দুৰ পৰা অলপ আগতে এনেকুৱা কুৱেশ্যন এটা কৰাই আহিছিলোঁ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান therefore এইটো আৰু এইটো সমান হ'ব এইখিনি আৰু এইখিনি মানে AP = AS ঠিক আছে তেনেকৈ কৰিলে হ'ল আমি এটা লিখি দিম এইখিনি বস্তু কি লিখিম AP = AS 1 দিয়া ঠিক তেনেকৈ তাৰপিছত হ'ব BP = BQ হ'ল ঠিক তেনেকৈ CR = CQ এইটো 2 এইটো 3 আৰু লাষ্টত কোনটো আছে D ঠিক তেনেকৈ DR = DS 4 হ'ল এটা গোটেইকেইটা প্লাছ কৰি দিয়া 1 + 2 + 3 + 4 এইকেইটা এক্সট্ৰাকৈ প্লাছ কৰা AP + BP + CR + DR = এইফালৰ AS + DS টো লিখিছোঁ প্লাছ BQ + CQ এতিয়া AP + BP AP আৰু BP গোটেইটো কিমান AB ঠিক তেনেকৈ এইটো CR আৰু DR গোটেইটো CD ঠিক তেনেকৈ AS DS এইটো কৰিলে AD আহিব আৰু এইটো কৰিলে BC আহিব এইটো হৈ গ'ল এইখিনিলৈকে আহিল এতিয়া ধুনীয়াকৈ লিখি লোৱা এইখিনি বস্তুটো ওলাই গ'ল কেনেকৈ হ'ব চাবা এটা এনেকৈ লিখিবা AB = CD এইখিনি AB এইখিনি CD আৰু AD = BC কিহৰ কাৰণে সামান্তৰিক হয় ন সামান্তৰিকৰ বিপৰীত বাহু সমান
ঠিক আছে সো therefore AB = CD যদি ইয়াত লিখি দিওঁ AB আছে 2AB হ'ব ইয়াত AB আছে CD জায়গাত যদি AB লিখি দিওঁ তেলে 2AB হৈ না যাব ঠিক তেনেকৈ এফালে 2BC হৈ যাব ইয়াত therefore AB = BC similarly একেদৰে আমি দেখাব পাৰো কেনেকৈ একেলগে হ'ল একেদৰে সব উলিয়াই দিব পাৰি AB = BC = গোটেইকেইটা বাহু সমান হ'ব মানে CD = DA আৰু গোটেইকেইটা বাহু সমান হ'লে কি হয় ৰম্বাস হৈ যায় ABCD ৰম্বাস এটো প্ৰুফ